চাপৰ মণ্ডলৰ প্ৰাক্তন সভাপতি তথা ভাৰতীয় জনতা যুৱ মৰ্চা ধুবুৰী জিলাৰ প্ৰাক্তন সম্পাদক উপসভাপতি সোশ্যাল মিডিয়া ইনচাৰ্জ ৰূপু কৰ্মকাৰ ডাঙৰীয়া তেখেতৰ লগতে তাপস কুমাৰ কৰ, অতুল ঘোষ আৰু সিদ্ধি গালি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সদস্য তেওঁলোককো মঞ্চলৈ মই আমন্ত্ৰণ জনাইছো। আপোনালোককো মাতিছো। তাপস কৰ্মকাৰ, অতুল ঘোষ, সিদ্ধি গালি তেওঁলোক ভাৰতীয় জনতা পাৰ্টি জায়গা এৰি দিব আপোনালোকে। আৰু আমাৰ এই ৰূপ কৰ্মকাৰ ডাঙৰীয়াৰ লগত যদি আৰু কোনোবা আহিছে তেওঁলোক থিয় হৈ দিয়ক। নাৰায়ণ দেৱনাথ ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি, BPF আৰু ARDF দলৰ পৰা প্ৰায় 40 জন আজি যোগদান কৰিব। নাৰায়ণ দেৱনাথ ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। বাকীসকল তেখেতে ইতিমধ্যে আমাৰ যোগদান কৰিলে। আপোনাৰ সহযোগীসকলক তাতে আমাৰ গাঁওখনৰ কৰ্মীসকলে শ্যামল ৰয়, তন্ময় দত্তক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। অলপ জেগা এৰি দিব আপোনালোকে। শ্যামল ৰয়, তন্ময় দত্ত তেওঁলোক দুজনক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। অকণমান জেগা দি দিয়ক। অক্সিগুৰি শ্যামল ৰয় ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সদস্য আৰু বাকীসকলক তাতে থিয় হবলৈ অনুৰোধ জনাইছো। আমাৰ গাঁওখনৰ মই নামখিনি গাই দিওঁ, পিছত মই গাই দিম। মৃত্যুঞ্জয় ৰয় বিজেপি, প্ৰাক্তন বিজেপি দীপেন ৰয়, প্ৰদীপ ৰয়, অশ্বিনী ৰয়, মিথুন ৰয়, চিত্ৰাকৰ অধিকাৰী এওঁলোক বিজেপিৰ পৰা টোটেল 40 জন। মানুহখিনি আছে, আপোনালোকে থিয় হবলৈ অনুৰোধ জনাইছো। আমাৰ নাৰায়ণ তন্ময়ৰ যিবিলাক মানুহ আহিছে গোটেইবিলাক মানুহ থিয় হবৰ কাৰণে অনুৰোধ জনাইছো। আৰু শ্যামলৰ যিবোৰ মানুহ আহিছে অক্সিগুৰিয়াৰ তামাহাৰৰ পৰা তেওঁলোকক অনুৰোধ জনাইছো থিয় হোৱাৰ কাৰণে। এতিয়া মই আমাৰ কাৰ্তিক চন্দ্ৰ ৰয়, আমাৰ GSPCC তেখেতৰ নেতৃত্বত আজি প্ৰায় 147 জনে যোগদান কৰিব। তাৰে দুৰ্লভ নাৰায়ণ ৰয়, দেৱীচৰণ ৰয়, নিপুণ দাস তেওঁলোকক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। কাৰ্তিক চন্দ্ৰ ৰয় নেতৃত্বত দুৰ্লভ নাৰায়ণ ৰয়, দেৱীচৰণ ৰয়, নিপুণ দাস, ৰাজেশ চৌধুৰী তেওঁলোকক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। বাকীসকল যিসকল আমাৰ ৰাস্তা অকণমান এৰি দিয়ক, এই ৰাস্তাটো এৰি দিয়ক। কিছুমান অলপ বাহিৰত আছে, যোগদান কৰিবলগীয়া মানুহখিনিৰ কাৰণে কাইণ্ডলি ৰাস্তাটো এৰি দিয়ক। ইফালে অলপ ৰাস্তা ঠিক কৰি দিব। মানুহ বাহিৰতে ৰখি আছে, আমাৰ যোগদান কৰিব লগা মানুহ অকণমান ৰাস্তাটো এৰি দিয়ক, আহিব দিয়ক।
যিসকলক ইয়াত যোগদান কৰিছে আপোনালোকক মঞ্চৰ পৰা তললৈ যাবলৈ অনুৰোধ জনাইছো। তলত বিদায় দিয়া মানুহখিনি আকৌ নাহিব মঞ্চলৈ। আমার সেবা বিষয় পরীক্ষাসমূহ যিবিলাকে প্ৰিয় হ'ব সেইবিলাকক প্ৰিয় হ'ব। আমি যেতিয়া মঞ্চৰ পৰা নাম কম, মই সেৱা চলোৱা বিষয় পৰীক্ষাসকলক কৈ আছো, আমি মঞ্চৰ পৰা যিবিলাকৰ নাম কম যেতিয়া থিয় হৈ দিব তেতিয়া আপোনালোকে আমাৰ মাফলাৰ আৰু টুপি পাব। এতিয়া আমাৰ তপন কুমাৰ ৰয়ৰ নেতৃত্বত 28 জন ভাৰতীয় জনতা পাৰ্টি আৰু এআইইউডিএফ দলৰ পৰা যোগদান কৰিব। তাৰে শিৱ শংকৰ আৰু নিত্যানন্দ ৰয় ডাঙৰীয়াক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। অকল দুজন নিত্যানন্দ ৰয় আৰু শিৱ শংকৰ ৰয় মঞ্চলৈ কপন দুজন মানুহ তাৰে কেইজনমানক মঞ্চলৈ আমন্ত্ৰণ জনাইছো। মঞ্চলৈ থাকুন অকণমানি গাঁও পঞ্চায়তৰ সভানেত্ৰী আইছা সিদ্দিকা, অকণমানি গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আব্দুল আৱাল, দুবাচুলি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য সফিয়ান মণ্ডল, কাজাইঘাটা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ফাতেমা খাতুন, অকণমানি গাঁও পঞ্চায়তৰ উপসভানেত্ৰী ফরিদে ইয়াসমিন সদস্য অকণমানি গাঁও পঞ্চায়ত, মহিবুল ইসলাম অকণমানি গাঁও পঞ্চায়তৰ সদস্য মিনতি দাস সদস্য অকণমানি গাঁও পঞ্চায়ত, মিথুন দাস ভারতীয় জনতা পার্টির সদস্য নাগারালকা মন্ডল, জায়গা নাই এতিয়া মঞ্চত আমন্ত্ৰণ জনাম আবুল মিয়াক মঞ্চত আমন্ত্ৰণ জনাইছো। তেখেতৰ নেতৃত্বত প্ৰায় 500 জনে যোগদান কৰিব। বাকীখিনি তাতে থিয় হৈ দিয়ক। আমাৰ আবুল মিয়া ডাঙৰীয়াৰ নেতৃত্বত যোগদান কৰিবলগীয়াসকলক তাতে
আবুল মিয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। তেখেতৰ নেতৃত্বত 500 জনে আজি যোগদান কৰিব। বাকীসকলক তাতে থিয় হবলৈ অনুৰোধ জনাইছো। আবুল মিয়া ডাঙৰীয়া নেতৃত্বত যোগদান কৰিবলগীয়া সকলক থিয় হবলৈ অনুৰোধ জনাইছো। আমাৰ সেৱা দলৰ সদস্যসকলে তেওঁলোকে থিয় হোৱা ঠাইতেই আবুল মিয়াৰ নেতৃত্বত যিবিলাকে আহিছে আপোনালোকে থিয় হৈ দিয়ক। আমাৰ সেৱা দলৰ শিষ্যবৰীয়াসকলে আপোনালোকক টুপি আৰু মাফলাৰে আপোনালোকক কংগ্ৰেছ দলত যোগদান কৰি ল'ব। পৰৱৰ্তী আমাৰ আমিনুল হক অসম গণ পৰিষদ দলৰ পৰা যোগদান কৰিব। তেখেতৰ নেতৃত্বত প্ৰায় 20 জন আজি আমাৰ দলত যোগদান কৰিব। আমিনুল হক পৰৱৰ্তী আমাৰ হগুনবাৰী গাঁও পঞ্চায়তৰ 3বাৰৰ প্ৰাক্তন সভাপতি আতৱাৰ হুছেইন। আমাৰ হগুনবাৰী এপি মেম্বাৰ মনসুরা খাতুন আমার ডিপি প্রেসিডেন্ট, আয়েশা সিদ্দিকা আমার এপি মেম্বার, সফিয়া রহমান আমার মেধাই কেটা, আব্দুল আওয়াল আমার এপি মেম্বার। ইহতে আজি কংগ্রেস দলত টুপি আৰু মাফলাৰে গ্ৰহণ কৰি কংগ্ৰেছ দলত যোগদান। নেক্সট আমার বিজেপির আব্দুল কালাম, আমার সেবা দলের বিষয় করে আমার বলো যে নিহতে আমার আমার প্রাক্তন জেলা পরিষদ জেলা পরিষদ আমিনুল আজি আমার কংগ্রেস দলত আমার এক জেলা পরিষদ বরকান্দা আমিনুল ইসলাম তার সহযোগী আর 20 জনে আজি যোগদান করিলে। আনোয়ার হোসেন এক্স এমডিসি আৰু তারা মিয়া এপি মেম্বাৰ এআইএডিএফ দলৰ পৰা যোগদান কৰিব। তেওঁলোকক অলপ মঞ্চত আহিবলৈ অনুৰোধ জনাইছো। আপোনালোক বাকীসকল নামি দিয়ক মঞ্চৰ পৰা। আনোয়ার হোসেন এক্স এমডিসি, তারা মিয়া এআইএডিএফ দলৰ এপি মেম্বাৰ তারা মিয়া, ইউডিএফ দলৰ এপি মেম্বাৰ তারা মিয়া। যিবিলাকক আমাৰ ষ্টেটত জইন কৰা হৈছে সেইবিলাকক আমাৰ দায়িত্বৰ পৰা তলত যাবলৈ অনুৰোধ। আমার দায়িত্ব থকা আমার জইন কৰা হওক। মই জইন কৰাবিলাকক এজন এজনকৈ মই দায়িত্ব পৰা তলত যাবলৈ মই অনুৰোধ জনালো। আমার দায়িত্ব অলপ খালি করে দিব। আমরা যিবিলাকে কংগ্রেস দলত জইন করেছে আমার এজন এজন করে আমার
দায়িত্ব তুলে দেওয়ার কারণে মই অনুরোধ জানাবো। কারামিয়া আমার এমপি মেম্বার ইয়া এমপি মেম্বার ইউডিএফ দল সমূহ কংগ্রেছ প্ৰেমীক অনুৰোধ কৰিছো। মই সমূহ কংগ্ৰেছ প্ৰেমীক অনুৰোধ কৰিছো, আমাৰ যিসকল নৱাগত আমাৰ কংগ্ৰেছ দল যোগদান কৰিছে ইহঁতক আপোনালোকে সুযোগ দিয়ক, ষ্টেজটো খালী কৰি দিয়ক। 1 by 1 সকলোৱে চিষ্টেমেটিকেলি যাতে জইন কৰি যাব পাৰে তাৰ কাৰণে সুবিধাখন কৰি দিয়ক। মই সকলোকে অনুৰোধ কৰিছো, লিডাৰৰ নাম মাতাৰ লগে লগে লিডাৰ আহিব। বাকী মানুহবিলাকে তলত আমাৰ সেৱা দল আৰু যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকল আছে, ইহঁতে গামোচা আৰু টুপি দিব। আমি পৰ্যায়ক্ৰমৰ পিছত আপোনালোকক আৰু ভালকে এটা সুবিধা কৰি দিম। আমার দায়িত্ব করে থাকা লিডার তরফে অনুরোধ জানালো আপনাদের এজন এজন করে গামোচা টুপি আর মাফলার আমার বাকি দলের অহা সিহঁতক জইন করে দেওয়ার কারণে মই অনুরোধ জানালো। আমার দায়িত্ব যিবিলাকে আমার কংগ্রেস দলের লিডার আছে দায়িত্বৰ ওপৰত থকা আমাৰ যিবিলাকে বাকী দলৰ পৰা অহা কংগ্ৰেছ দলত যোগদান কৰিব বিচাৰিছে আপোনালোকে মাফলাৰ টুপিৰে এইবিলাকক যোগদান কৰি দিয়ক। আমাৰ ডিষ্ট্ৰিক্ট দলৰ সমষ্টিৰ পৰা আমাৰ এইটো দলে ডিষ্ট্রিক্ট দলের কংগ্রেস দলত যোগদান করব। টোটাল আমার ডিস্ট্রিক্ট দলের সমষ্টির পরে আমার 36 জনের লিড দিছে আমার ব্লক সভাপতিয়ে। আমাকে এইকেইটা আমার সেবা দলের বিষয় করে আপনার অনুরোধ জানালো আমার এইকেইটা মাফলার আর টুপিরে যাতে নির্ধারণ করব। নুৰুদ্দিন আলী আহমেদৰ নেতৃত্বত যিসকলে যোগদান কৰিব প্ৰায় 70 জন লোকে যোগদান কৰিব, তেওঁলোককো মাফলাৰ আৰু টুপিৰে দলত আদৰিবলৈ অনুৰোধ জনালো। নুৰুদ্দিন আলী আহমেদ সাধাৰণ সম্পাদক ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ নেতৃত্বত যোগদান কৰিবলগীয়াসকলক মহম্মদ আলী জিন্না ভুট্টু ডাঙৰীয়া মোহাম্মদ আলী জিন্না ভুট্টু ডাঙৰীয়াৰ নেতৃত্বত গৌৰীপুৰত প্ৰায় 15 জন লোকে যোগদান কৰিছে। আজি তেওঁলোকক মাফলাৰ আৰু টুপিৰে আদৰিবলৈ অনুৰোধ জনালো। এডভোকেট ছফিয়া ৰহমান ডাঙৰীয়া গৌৰীপুৰত তেখেতৰ নেতৃত্বত প্ৰায় 32 জন লোকে আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। তেওঁলোকক আমাৰ হাতৰ তলতে ফটো উঠিব। আপোনালোকে যিসকলে মাফলাৰ আৰু টুপি পিন্ধিছে তেওঁলোক অকণমান আগুৱাই আহক, নিজৰ স্থানৰ পৰা উঠি অকণমান আগুৱাই আহক। জয়নাল হক এক ইঞ্জিনিয়াৰ গৌৰীপুৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেখেতৰ নেতৃত্বত ৰিটায়াৰ্ড এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তেখেতৰ নেতৃত্বত প্ৰায় 15 জন লোকে যোগদান কৰিব। তেওঁলোককো চলাকুৰা মণ্ডল কংগ্ৰেছৰ সভাপতি আকাশ আলী মণ্ডল ডাঙৰীয়া নেতৃত্ব আৰু ইছুফ আলী ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 16 জন লোকে যোগদান কৰিছে আজি আমাৰ দলত। অনুগ্ৰহ কৰি তেওঁলোককো মাফলাৰ আৰু টুপিৰে আদৰিবলৈ অনুৰোধ জনাইছো। মতিয়াৰ ওই মানুহ ঘোৰা জানা ওই নতুন মানুষ দেওয়া
বোকাকাটা গাঁও পঞ্চায়তৰ মণ্ডল প্ৰেচিডেণ্ট তেখেতৰ নেতৃত্বত ৩৬ জন লোকে আজি যোগদান কৰিছে। লগতে ইন্নচলী এওঁলোকক এই সকলকো আমাৰ দলৰ মাফলাৰ আৰু টুপিৰে আদৰিবলৈ মই অনুৰোধ জনালোঁ। সুলতান আলী ডাঙৰীয়া গৌৰীপুৰৰ তেখেতে আজি আমাৰ দলত যোগদান কৰিছে। তেখেতক মাফলাৰ আৰু আমাৰ দলৰ টুপিৰে আদৰিবলৈ অনুৰোধ জনাইছো। শহীদুল ইছলাম কৰ্ণেল ৰিটায়াৰ্ড কৰ্ণেল তেখেতৰ নেতৃত্বত ২৬ জন লোকে যোগদান কৰিছে। তেখেতক আৰু তেওঁৰ নেতৃত্বত যোগদান কৰা সকলক মাফলাৰ আৰু টুপিৰে আদৰিবলৈ মই অনুৰোধ জনাইছো। আমাৰ ৰফিকুল ইছলাম বাবু আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৩২ জন লোকে আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। তেওঁলোকক আমাৰ দলৰ মাফলাৰ আৰু টুপিৰে আদৰিবলৈ অনুৰোধ জনালোঁ। দক্ষিণ বয়জাৰ মণ্ডলৰ জাকিৰ হুছেইনৰ নেতৃত্বত ৫ জন লোকে আজি আমাৰ দলত যোগদান কৰিছে। তেওঁলোকক মাফলাৰ আৰু টুপিৰে আদৰিবলৈ মই অনুৰোধ জনাইছো। আসান আলী আমাৰ BCC প্ৰেচিডেণ্ট জামাদাৰ হাট তেখেতৰ নেতৃত্বত প্ৰায় ১৩০ জন লোকে আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। এই নতুনকৈ যোগদান কৰা সকলক মাফলাৰ আৰু টুপিৰে আদৰিবলৈ অনুৰোধ জনাইছো। আবুল কাছেম যোগদান ডাঙৰীয়া BCC প্ৰেচিডেণ্ট বিসিং জৰুৱা তেখেতৰ নেতৃত্বত আজি প্ৰায় ৯০ জন লোকে যোগদান কৰিছে। তেওঁলোকক আমাৰ দলৰ মাফলাৰ আৰু টুপিৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। মহিদেশ্বৰ GP মণ্ডলৰ তালেব আলী মোল্লাৰ নেতৃত্বত আজি ৬ জন লোকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিছে। তেওঁলোকক আমাৰ দলৰ মাফলাৰ আৰু টুপিৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছো। অকমান ৰবা আমাৰ জিলা প্ৰেচিডেণ্ট ক'ত জিলা প্ৰেচিডেণ্ট পাইনে সভাকে দাও, পাইনে সভাকে দিয়ে দাও। সকলোকে মোৰ আন্তৰিক ধন্যবাদ, শুভেচ্ছা আৰু শুক্ৰিয়া আদায় কৰিছো। আজিৰ এই যোগদান সূচীখন সুচাৰুৰূপে আপোনালোকে পৰিচালনা কৰিলে তাৰ বাবে সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰি সকলোৰে উজ্জ্বল ভৱিষ্যত সুস্বাস্থ্য জীৱন কামনা কৰি আজিৰ এই সভাখন ইয়াতে সামৰণি মাৰিলো। ধন্যবাদ। জয় অসম। কংগ্ৰেছ জয় জিন্দাবাদ। ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ। প্ৰিণ্ট মিডিয়াত ছচিয়েল মিডিয়া আৰু আমাৰ আৰ্টিষ্টেলৰ যিসকল আছে ওচৰত চবে আহিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু আপোনাক প্ৰেছ যিসকলে আছে চবে ওচৰলৈ আহক আৰু আপোনালোকে এনেকে ওলাই নাযাব।